জুবিন যেন হিন্দু বিৰোধী আছিল, জুবিনৰ যেন ধৰ্ম নাছিলে, তেনেকুৱা পৰিৱেশ এটা অসমত সৃষ্টি কৰিব খোজা হৈছে যাতে উচ্ছেদ হ'বলগীয়া মানুহবিলাকে নিৰাপত্তা পায়। নমস্কাৰ, আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীৰ কথাখিনি চালে। এতিয়া মই ক'ব খুজিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৈছে যে অসমত হেনো জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত একাংশ মানুহে হিন্দু বিৰোধী ঢৌ আনিব খুজিছে। আপুনি আৰু কিমান লেতেৰা ৰাজনীতি কৰিব? অলপ লাজ ৰাখিব লাগে ন। আপুনি নিজে মুখ্যমন্ত্ৰী হৈ ৰাজপথত আন্দোলন কৰিবলৈ ওলাই আহিছে আৰু আপোনালোকৰ যি নাটক কি ক'ম আৰু। এতিয়া SIT, CBI, পুলিচ প্ৰশাসন, ৰাজ্যপাল, ল এণ্ড অৰ্ডাৰ এইসকলে কেতিয়া ৰাজপথলৈ ওলাই আহিব জুবিনদাৰ ন্যায় বিচাৰি, সেইটো লৈহে মই বাট চাই আছোঁ। তাৰমানে আপুনিতো আহিছে নিজে মুখ্যমন্ত্ৰী হৈ যেতিয়া ৰাজপথলৈ আহি ইয়াতকৈ আৰু দুৰ্ভাগ্য। এতিয়া জাতি ভেদাভেদ আনি কেনেকৈ জুবিন গাৰ্গক ন্যায় ইছ্যুটোক আপুনি ডাইভাৰ্ট কৰিব পাৰে সেই প্ৰচেষ্টা চলাইছে। নিজৰ অকণমান লাজ থকা উচিত। আপুনি যে ইমান মিছলীয়া আৰু নিৰ্লজ্জ এগৰাকী মুখ্যমন্ত্ৰী সেইটো আমি সকলোৱে জানো। কি কথা ক'বলৈ আহিছে কওকচোন? আজি জুবিনদাৰ মৃত্যুৰ প্ৰায় 1 মাহ অতিক্ৰম কৰি কেইবাদিনো গুচি গ'ল, কিন্তু এতিয়ালৈকে জুবিনদাৰ ন্যায়ৰ কোনো ধৰণৰ নিশ্চয়তা নাপালোঁ। তাৰ পৰিৱৰ্তে আমি কিছুমান তোলা ধৰণা কথাহে পাইছোঁ। জুবিন গাৰ্গ সমাধি ক্ষেত্ৰত আপুনি SOP লগাব বিচাৰিছে। জুবিনদাক কোনে কেতিয়া সেৱা কৰিব সেই ক্ষেত্ৰত আপুনি নিয়ম নিৰ্ধাৰণ কৰিব খুজিছে। এইবোৰ আমাক নালাগে, আমাক ন্যায় লাগে, কিন্তু আপুনি ন্যায় নিদিয়াকৈ আপুনি ওলট পালট কিছুমান কাম কাজ কৰি আছে কিয়? আৰু আমি দেখিবলৈ পাইছোঁ যে আপুনি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত যি এটা উত্তাল সামাজিক মাধ্যমত বিপ্লৱ আৰম্ভ হৈছে, এই ক্ষেত্ৰটোক আপুনি উচ্ছেদৰ লগতো তুলনা কৰিব খুজিছে। যে একাংশ বোলে উচ্ছেদক যাতে জাতি মাটি ভেটি ৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যি পদক্ষেপবোৰ লয় সেই পদক্ষেপটো যাতে নাইকিয়া হৈ যায় আৰু অবৈধ অনুপ্ৰৱেশকাৰী মানুহে যাতে শান্তিৰে বসবাস কৰিব পাৰে। উচ্ছেদৰ বিৰোধিতা কোনেও নকৰে। কোনে কৰিছে উচ্ছেদৰ বিৰোধিতা? কেৱল আপোনাৰ অনৈতিক অসাংবিধানিক সুপ্ৰিম কোৰ্টৰ যিসমূহ আদেশ নিৰ্দেশ সেইবোৰ উলংঘা কৰি উচ্ছেদ কৰাটো আমি বিৰোধিতা কৰিছোঁ। কিন্তু জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত কোনে আপোনাক বাধা দিছে? নাগালেণ্ডৰ মণিপুৰৰ মানুহে যেতিয়া আমাৰ মাটিসমূহ লৈ যায় নাগাখিনিত, তেতিয়া আপুনি ক'ত থাকে? তেতিয়াতো আপোনাৰ এনেকুৱা কথা বতৰাবোৰ নাপাওঁ। লেতেৰা ৰাজনীতি কৰিব লাগে আপুনি, বাকী একো নাই। গতিকে কথাটো স্পষ্ট, একদম খোলা খুলিকৈ কৈ দিছোঁ, জুবিনদাৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। জুবিনদাক ন্যায় দিব লাগিব।